পোহৰৰে সপোন কিমান আপোন জাগি জাগি দেখা এটি সপোন তাতে জ্বলি নুমাই যোৱা মৰাও শিৰজোন পোহৰৰ সপোন মৰাও শিৰজোন পোহৰৰ সপোন মোৰ ভাবিলে আচৰিত লাগে কেনেকৈ যে মই সিহঁতৰ মাজত যোগসূত্ৰ হৈ পৰিছিলোঁ তাৰ পাছতে বিয়া হৈ গ'ল যে তাই জীয়াই আছে নে নাই এবাৰো সোধাৰ প্ৰয়োজন বোধ নকৰিলা এতিয়া মোক এটা কথা কোৱাচোন আমাৰ ককা আইতা ক'ত আছে জীয়াই আছেনে তেখেতসকল আছে কি হ'ল এনেকৈ এন্ধাৰত বহি আছে যে স্বাক্ষৰ মই যে তোমাক কিবা সুধিছোঁ তুমি শুনিছানে শুনিছোঁ কিন্তু কি উত্তৰ দিম তাকেহে ভাবি আছোঁ তাৰ প্ৰমাণটোৱে ফটো ফ্ৰেমখনে দি আছে কিয় ভাঙিলা কোৱাচোন মই ভঙা নাই দেউতা তেনেহ'লে ভাঙিল কেনেকৈ মনৰ ভিতৰত চলি থকা কোবাল ধুমুহাজাকত কেতিয়া উফৰি পৰি ভাঙিল মই ধৰিবগৈ নোৱাৰিলোঁ এতিয়া সেই ধুমুহাজাক হাম কাটিছেনে তুমি অনুভৱেই কৰিব পৰা নাই নেকি অনুভৱ তেতিয়া কৰা যায় যেতিয়া অনুভৱ কৰিবলৈ কিবা সুবিধা দিয়া হয় মোক এটা কথা কোৱাচোন দেউতা সন্তান আৰু পিতৃৰ মাজত সেইকণ সুবিধা কোনে দিব দুয়োজনৰ মাজত বংশৰ তেজৰ সম্পৰ্ক নাথাকে জানো থাকে কিন্তু সময়ৰ কোবাল খুঁটে ইয়াৰ মাজত বাধা আনি দিব পাৰে সেইটো অভিজ্ঞজনে নিশ্চয় বুজি পাব মোৰ ক্ষেত্ৰত কথাটো প্ৰযোজ্য হ'ব জানো তুমি ক'ব কি বিচাৰিছা মোৰ কাৰণে যদি তোমাৰ জীৱনত কিবা অসুবিধা হৈছে তেনেহ'লে মোক কোৱাচোন কিহত কি কাৰণত এইবোৰ কৈছোঁ নহয় জানো আচলতে দেউতা এজন মানুহৰ দুটা ছাইড থাকে ভাল আৰু বেয়া মানুহৰ মাজত সেই ছাইডটো সমানে ধৰা নপৰে আৰু যেতিয়াই দুইটা ছাইড একেলগে ধৰা পৰে তেতিয়া কল্পনা কৰি থকা মানুহজনৰ বাবে হয়তো ভাল হয় আৰু বেয়া হ'লেই মনৰ মাজত কোবাল ধুমুহাৰ সৃষ্টি হয় আৰু তেতিয়াই মনটো কণ্ট্ৰলৰ বাহিৰত থাকে বিনা কাৰণত মানুহৰ জীৱনত
এনেকুৱা ঘটনা নঘটে স্বাক্ষৰ। সেই কাৰণটো জানিব পাৰিলে কণ্ট্ৰল নিশ্চয় কৰিব পাৰিম। যদি কাৰণটোত কিছু ডাইলমাত থাকে তেতিয়া আকৌ ধুমুহা জাগ আহিব পাৰে। কিন্তু মই জনাততো মই তোমাক কেতিয়াও একো অভাৱত পৰিব দিয়া নাই। তথাপিও সময়ৰ লগে লগে এনে কিছুমান চিটুৱেশ্যন আহিব পাৰে, তেতিয়া নতুন নতুন সমস্যাৰ সন্মুখীন হ'বওতো পাৰে। কি ঠিক, ময়ো তেনেকুৱা এটা অভাৱ ফিল কৰিছোঁ। তুমি এনেকুৱা কি অভাৱ ফিল কৰিছা যিটো মই অনুভৱ কৰিব পৰা নাই? তুমি কোৱাৰ দৰে সময়ৰ সোঁতত উটি বাঢ়ি যোৱাৰ এক অভাৱ, য'ত থাকে সম্বন্ধ, বিশ্বাস, অবিশ্বাস, মৰম আৰু মূল শিপা। এইবোৰ সকলোবোৰ মূলতে মোৰ বাবে এক অভাৱ, যি মোক অনবৰতে অশান্তি দি আছে। আচ্ছা, তেতিয়াহ'লে ইয়াৰ উপায় হ'ল কিছু এৰা ধৰা। তেতিয়াহে জীৱনটোত শান্তি পোৱা যায়, জীৱনটো সুখৰ হ'ব। তাকে ভাবি পাৰ পোৱা নাই, কি এৰিম, কি ধৰিম, কেনেকৈ শান্তিত থাকিম। ঐ, কি হ'ল তোৰ? কান্দি আছ যে? কোনোবাই কিবা ক'লে নেকি? নাই কোৱা বা। গাটো বেয়া লাগিছে নেকি? নাই লগা। তেন্তে তোৰ হৈছে কি কান্দিবলৈ? কম বা, মই সকলো কম। মই কিছু কনফিউজনত আছোঁ, সেইবোৰ আগতে ক্লিয়াৰ হৈ ল'বলৈ দিয়া।
এনেকৈ মুখৰ ফালে চাই ৰৈ দিলা যে তুমি মোক প্ৰব্লেমটো নক'লে মই ছল্ভ কেনেকৈ কৰিম আচ্ছা দেউতা মোক এটা কথা কোৱাচোন পৃথিৱীত সকলো প্ৰব্লেম আনৰ লগত শ্বেয়াৰ কৰিলে ইজিলি ছল্ভ হৈ যায় নেকি তুমি কিহৰ কথা কৈছা স্বাক্ষৰ স্বাক্ষৰ কিবা ক'বা কি হৈছে তোমাৰ মই অহাৰ পৰা মন কৰিছোঁ না তুমি মোক ভালকৈ মাত এষাৰ দিছা না নিজৰ পঢ়া শুনা কৰিছা ইজ এনিথিং ৰং য়েছ তেনেহ'লে মোক কোৱা মই ছল্ভ কৰিম নে মোক কোৱা আৰু প্ৰয়োজন বোধ কৰা নাই এতিয়াও কিয় মই তোমাক বুজাই ক'বলৈ অসুবিধা হৈছে দেউতা অ'কে আচ্ছা সেই ছোৱালীজনীক ৰিলিজ দিলেনে দিলে নো মেজৰ ইছ্যু চি ইজ অল ৰাইট তেনেহ'লে তোমাৰ প্ৰব্লেমটো কি সেয়া এনেকৈ মুখৰ ফালে চাই ৰৈ দিলা যে তুমি মোক প্ৰব্লেমটো নক'লে মই ছল্ভ কেনেকৈ কৰিম আচ্ছা দেউতা মোক এটা কথা কোৱাচোন পৃথিৱীত সকলো প্ৰব্লেম আনৰ লগত শ্বেয়াৰ কৰিলে ইজিলি ছল্ভ হৈ যায় নেকি তুমি কিহৰ কথা কৈছা মই তোমাক ভালদৰে বুজাই ক'ব নোৱাৰিম দেউতা কিন্তু কিয় তেতিয়াতো শ্বৰ্ট আউট হওঁতে সময় লাগিব মোৰো তেনে এক অৱস্থাই হৈছে দেউতা দেউতা তোমাক বুজাই ক'বলৈ ময়ো একো নাজানো ভালদৰে মোৰ বাবে বহুত টান হৈ পৰিছে টান বা কঠিন হ'ব পাৰে কিন্তু তাক বুজিবলৈ চেষ্টা কৰাটোহে আটাইতকৈ বেছি দৰকাৰী নহ'লে হয়তো কনফিউশ্যনবোৰ কেতিয়াও ক্লিয়াৰ নহ'ব হয়তো লাইফ টাইম সি সেইদৰেই ৰৈ যাব য'ত এজন ভাল মানুহৰ জ্ঞানৰ পৰিচয় ছ'চাইটিত কম হৈ পৰে সেইবাবে সময় লাগে দেউতা মই তোমাক কথাখিনি বুজাবলৈ মই নিজেই পাজলত থকা কথাবোৰ ক্লিয়াৰ কৰিবলৈ মোক অলপ সময়ৰ প্ৰয়োজন ঠিক আছে তোমাক যিমান সময় লাগে লোৱা কেৱল এটা কথা মনত ৰাখিবা স্বাক্ষৰ সময়ক যাতে বেছি আগবাঢ়িবলৈ দি তুমি নিজে পিছ পৰি নাথাকা গতিকে নোখোৱাকৈ থাকি নিজক দুৰ্বল কৰাতকৈ ভালকৈ খাই লৈ সুস্থ মগজেৰে চিন্তা কৰিবা ব'লা ডিনাৰ কৰগৈ এতিয়া কেতিয়ালৈ যাম বুলি ভাবিছ ইহঁতকেইটাইতো কাইলৈকে যাওঁ বুলি কৈছে মইহে দুদিনমান সময় বিচাৰিছোঁ ঠিকেই কৰিছ পিছলৈ হয়তো সিহঁতে নাযাওঁ বুলিও ক'ব পাৰে আৰু সিহঁতৰ প্ৰত্যেকটো কথাতে তই হয়ভৰ দি নাথাকিবি হেৰা তুমি ইহঁতক কাৰ ল'ৰা ছোৱালী বুলি ভাবিছা মাক দেউতাকে নিজৰ জেদ নেৰা মানুহ সিহঁতে ক'ত এৰিব আৰু সিহঁতে নিজৰ ককা আইতাককহে বিচাৰি যাব ওলাইছে তুমি ভালহে পাব লাগে সেইটোনো কি ভাল পাবলগীয়া কথা হ'ল কওকচোন তাতে বিক্ৰমে কোনোদিন গৈ নোপোৱা ঠাই হঠাৎ গৈ সিহঁতে কি বুলি চিনাকি দিব এইবোৰ কথা চিন্তা কৰি থাকি সি যোৱাটো পিছুৱাই থাকিলে ভাল হ'ব জানো কিন্তু দেউতা মই কেইটামান কথা চিন্তা কৰিহে অলপ পিছুৱাই আছোঁ
প্ৰথম কথাটো হ'ল ক্লাছ ক্ষতি কৰি যদি ইহঁত দুটা তালৈ যায় তেনেহ'লে শিখা আৰু মৃন্ময়টো গম নোপোৱাকৈ নাথাকিব আৰু যিটো সিহঁত দুয়োটাই বিচৰা নাই আৰু আনটো হ'ল মৃন্ময় মাক দেউতাক নিজৰ ঘৰত নাথাকে নিজৰ ঘৰত নাথাকে মানে ক'ত থাকে? মাক মৃন্ময় ঘৰৰ পৰা যোৱাৰ পাছত হেড ছাৰৰ পত্নী ঢুকাইছিল আৰু ইফালে মৃন্ময়ে পঠোৱা মনি অৰ্ডাৰ দেউতাকে ঘূৰাই পঠাইছিল তাৰো ছমাহমান পাছত ছাৰৰ ছোৱালীজনীয়ে তেওঁলোকক লৈ গৈ একেলগে ৰাখিছে আই ঐ দেহি ছোৱালীজনীয়ে কিন্তু বৰ পুণ্য কাম কৰিছে দেই মৃন্ময়ে জানে নে নাজানে এইবোৰ কথা? জানে চাগে মই ভালকৈ নাজানো তই কেনেকৈ জানিলি ইমানবোৰ কথা? মই মানে শিখাই কৈছে নেকি? নাই তাই এইবোৰ কথা মোক কোৱা নাই আচৰিত, তই ইমানবোৰ কথা কেনেকৈ গম পালি? মই মানে মোৰ লগৰ এটা আছে সিয়ে মোক সকলোবোৰ কথা কৈ থাকে মই তোমালোকক কথাবোৰ কেনেকৈ বুজাই ক'ম দেউতা আৰু তালৈ গৈ মই জ্যোতিৰ সন্মুখীন কেনেকৈ হ'ম বিক্ৰম, তই বাৰু আমাৰ পৰা কিবা লুকুৱাইছ নেকি? নাইতো